হেল্ল' গাইজ, মই নেহা আকৌ স্বাগতম জনাইছোঁ মোৰ সৰু এটা মিনি ব্লগলৈ। আজি আমি যাব লৈছোঁ বোকাজান, আৰু বোকাজান আমি কি উপলক্ষে গৈছোঁ সেইটো আপোনালোকে ভিডিঅ'টোৰ শেষলৈকে চালে গম পাব। আৰু বোকাজান আমি 4 ঘণ্টীয়া যাত্ৰা অতিক্ৰম কৰি আহিও পালোঁ। আৰু এয়া ষ্টেচনৰ পৰা আমাক নিবলৈ আহিছিলে মোৰ বাৰ ল'ৰা আৰু মোৰ দাদাহঁত। আৰু ইয়াত মিঠাই চিঠাই অলপ লৈ মেলি এতিয়া ঘৰমুৱা হৈছোঁ, মানে মাহীহঁতৰ ঘৰমুৱা হৈছোঁ। আৰু আহিও পালোঁ। আহি পাই এয়া মাহীয়ে কিবাকিবি কাম কৰি আছে, আৰু এইফালে চাইছোঁ বজাৰৰ বস্তুবোৰ। এইবোৰ বস্তু দেখি গম পালেই চাগে মই কি উপলক্ষে আহিছোঁ। আৰু এতিয়া আবেলি সময়ত আজি অদিবাস আছে। আজি বেংগলী নিয়মৰ মতে বিয়াৰ আগদিনা দৰা ঘৰত দৰাক আৰু কইনা ঘৰত কইনাক গা ধুওৱা হ'ব। সেইটো কাৰণে পানী তুলিবলৈ গৈছে। আৰু আপোনালোকে শুনিব দেই, ইমান ধুনীয়াকৈ গান গাই গাই পানী তুলিব গৈছে, মানে ইমান দেখি ভাল লাগিছে। শুনকচোন আপোনালোকেও। আৰু এই গান গাই গাই মানুহে ঘৰত পানী তুলিবলৈ গৈছে। কোনো পুখুৰী চুখুৰীৰ পৰা তোলা নহয়, যিহেতু ওচৰত পুখুৰী চুখুৰী নাই আৰু নদী চদীও নাই। সেইটো কাৰণে টিউবৱেলৰ পৰাই তোলা হ'ব। আৰু টিউবৱেলত তোলাৰ আগত কিন্তু নিয়ম চিয়ম কৰি ল'ব, আৰু নিয়মবোৰ মই বিশেষ ভালকৈ নাজানো, সেইটো কাৰণে অলপ ভিডিঅ'ৰ যোগেদি দেখাই দিলোঁ আপোনালোকক। ধুনীয়াকৈ পূজা চূজা কৰি মেলি 5 গৰাকী আয়স্ত্ৰী অৰ্থাৎ চুহাগন মানুহক লাগে, তেওঁলোকে ধৰি মেলি ধুনীয়াকৈ পানীটো তুলি ল'লে। আৰু এতিয়া হ'ব ঘৰমুৱা, যিহেতু এতিয়া দৰাক গা ধুৱাব। আৰু মই আপোনালোকক কোৱাই নহ'লে নহয়, মই কাৰ বিয়াত আহিছোঁ কি কথা। মই আহিছোঁ মোৰ মাৰ বাৰ ল'ৰাৰ বিয়াত, অৰ্থাৎ মোৰ দাদাৰ বিয়াত। আৰু এয়া আহি পালে, অহাৰ পাছতে এতিয়া হালধি পিছাত লাগি গৈছে। আৰু এয়া হৈছে দৰা, আৰু দৰাক আশীৰ্বাদ কৰি হালধি চালধি লগাই মেলি ধুনীয়াকৈ গা ধুওৱা হ'ব। যিহেতু অলপ ঠাণ্ডাও আছিল, একদম ঠাণ্ডাত কঁপিব ধৰিছে। আৰু ইয়াত কিবা এটা চাউলৰ নিয়ম কৰিছে, মই এই নিয়মটো নাজানো দেই, আপোনালোকক দেখাই দিলোঁ অলপ। আৰু এই চাওকচোন, ভৰিৰে গছকি এটা চাকিৰ দৰে বস্তু এটা ভাঙিব লাগে। তাৰপাছত এতিয়া ঘৰত আনি ধুনীয়াকৈ সজাই মেলি দিয়া হৈছে, আৰু বাকী নিয়মবোৰো কৰি ল'লে। আৰু আপোনালোকে নেক্সট ভিডিঅ'ত বিয়াৰ ভ্লগটো পাব। আৰু যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব। আজিলৈ আহিছোঁ, বাই।